ছাত্ৰ-ছাত্ৰীসকল কালি আমি ক্লাস 8 ৰ ৰেশনাল নাম্বাৰ এক্সাৰসাইজ 1.1 ৰ 8 নম্বৰ লৈকে কৰিছিলো আজি আমি 9 নম্বৰৰ পৰা আৰম্ভ কৰিম 9 নম্বৰত কি কৈছে প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা কি কি এতিয়া আমি আনসাৰটো স্টাৰ্ট কৰো এটা প্ৰতিক্ৰম মানে কি এটা সংখ্যাৰ উলটাটো হয়নে এতিয়া চোৱা প্ৰতিক্ৰমৰ লগত একে হোৱা পৰিমেয় সংখ্যা বোৰ হৈছে এটা তোমালোকে নিজে কোৱা যদি এনেকুৱা এটা সংখ্যা কোৱা যে তাৰ উলটাই লিখিলো হে একেই হয় তোমালোকে কব পাৰিবানে অলপ চিন্তা কৰি চোৱা তোমালোকৰ কি হ'ব পাৰে যিকোনো সংখ্যা হ'ব পাৰে তোমালোকৰ যে এটো তোমালোকে উলটাই দিলে সেম হেতুই পাব লাগিব তেনেকুৱা কি আছে তেনেকুৱা আমাৰ এটাই আছে যিহেতু হেতু হল কি আমাৰ 1 হয়নে হেতু হৈ গল আমাৰ কি 1 আৰু এটা বাৰো ধৰিলো 1 1ক যদি আমি হেৰিকৈ লিখো প্ৰতিক্ৰম লিখো 1ৰ প্ৰতিক্ৰম কি হ'ব 1/1 হ'ব 1/1 হলে সেম হ'ব হয়নে এতিয়া তেতিয়া হলে তোমাৰ হেৰি কি হ'ব নেক্সট টু কি হ'ব নেক্সট টু হ'ব -1 ঠিক আছে আমাৰ প্ৰতিক্ৰম দুটা পাই গলো এটা হল কি 1 আৰু এটা হল -1 ঠিক আছে এতিয়া তোমালোকে 10 নম্বৰটো চোৱা 10 নম্বৰটো কি কৈছে -25 এটো হৈ গল আমাৰ এতিয়া 10 নম্বৰটো চোৱা -25/26 ক 5/13 ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰা এতিয়া কৈছে কি -25/26 ক 5/13 ৰ প্ৰতিক্ৰমেৰে পূৰণ কৰিব লাগে একদম সহজ হয়নে আমি কৰিলে ধুনিয়াকে উলাই লব পাৰিম বলা আৰম্ভ কৰো 10 নম্বৰ লিখি লওঁ আগত আমি 10 নম্বৰ আনসাৰ কি কৈছে -25/26 ক কি কৰিব লাগে 5/13 ৰ প্ৰতিক্ৰমেৰে ইনটু 5/13 ৰ প্ৰতিক্ৰম কি হ'ব 13/5 হৈ গল এটা 5 1 যা 5 5 2 যা 10 5 3 যা 15 5 4 যা 20 5 5 যা 25 হৈ গল আৰু 13 1 যা 13 13 2 যা 26 কি পালো ওপৰত পালো 5 গুণ 5 -5 তলত 2 গুণ 2 হৈ গল ক্লিয়াৰ হৈছে আমাৰ 9 আৰু 10 নম্বৰ হৈ গল এতিয়া আমি 11 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম এতিয়া আমি আহি গলো 11 নম্বৰলৈ 11 নম্বৰটো চোৱা কি কৈছে কি বিধি প্ৰয়োগ হৈছে লিখিব লাগে এতিয়া আমি বিধিবিলাক ধুনিয়াকে পঢ়ি আহিছো যেটো আমাৰ কনসেপ্ট যেটো ভিডিও আছিল হেতু গুটেখিনি ক্লিয়াৰ হৈছে তোমালোকে এতিয়া চাই পেলাই কৈ দিব পাৰিবা এটো কি বিধি প্ৰয়োগ হৈছে হয়নে প্ৰথমটো কি হৈছে চোৱাচোন 3/5 into 2/7 minus আছে -3/5 into 2/7 equal to 2/7 into 3/5 এটো পূৰণৰ কি হৈছে পূৰণৰ ক্ৰম বিনিময় বিধি হেৰি প্ৰয়োগ হৈছে আনসাৰত লিখিবা পূৰণৰ ক্ৰম বিনিময় বিধি বাস আনসাৰ হৈ গল এতিয়া 2 নম্বৰটো কি আছে -4/5 + 0 equal to -4/5 equal to 0 plus -4/5 একদম ইজি যোগাত্মক অভেদ লিখি দিয়া যোগাত্মক অভেদ কৰি আইছো হেবিলাক যোগাত্মক অভেদ ঠিক আছে আৰু 3 নম্বৰটো কি আছে 2/9 into 1 equal to 1 into 2/9 equal to 2/9 এটো কি হয় গুণাত্মক অভেদ আমাৰ আনসাৰ কিটা হৈ গল ঠিক আছে এতিয়া আমি 12 নম্বৰলৈ যাম এতিয়া আমি আহি গলো এইটো এক্সাৰসাইজৰ লাষ্ট যেটো অংক 12 নম্বৰ হেতুত কি কৈছে সংখ্যাৰ বিধি ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰিব লাগে এতিয়া গুটেকিটা সংখ্যাৰ বিধি নিৰ্ণয় কৰি মানে ব্যৱহাৰ কৰি মানবিলাক নিৰ্ণয় কৰিব লাগে ঠিক আছে আমি 1 নম্বৰ পৰা আৰম্ভ কৰো 1 নম্বৰটো কি কৈছে 6/7 plus 2/5 plus 2/7 plus 1/5 এটো কি বিধি ব্যৱহাৰ কৰি আমি কৰিব পাৰো
চাওঁ ক্ৰম বিনিময় বিধি কৰিম ক্ৰম বিনিময় বিধি ইউজ কৰি পেলাই এইটো আমি কৰিম কিয় এই 7 ৰ লগত এই 7 টো মিলি আছে আৰু 5 ৰ লগত 5 টো মিলি আছে যোগৰ ক্ৰম বিনিময় বিধি প্ৰয়োগ কৰি আমি কি কৰিম এইকেইটাৰ সমাধান কৰিম চোৱা এইটোৰ লগত এইটো মিলি আছে ন এইটো লৈ আহিম 2/7 প্লাস 2/5 প্লাস 1/5 ঠিক আছে এতিয়া আমি কেনেকৈ লিখিম এইটো 7 ৰ লগত আমি কৰিম আৰু এইটো এক্সট্ৰাকে কৰিম হাতৰ লহাগু হাতে হ'ব 6 যোগ 2 কিমান হ'ব 8 হ'ব যোগ 5 ৰ লহাগু 5 হ'ব আৰু 2 যোগ 1 3 হ'ব এতিয়া 7 আৰু 5 ৰ লহাগু এফালে মই কৰি লৈছো 7 আৰু 5 ৰ লহাগু কিমান হ'ব 35 হ'ব এইখিনি তোমালোকে যদি বুজি নোপোৱা কি কৰিবা এই যেটো হৰ আছে এই হৰ কিটা পূৰণ কৰিবা হৰ কিটা পূৰণ কৰিলে ইহঁতৰ লহাগুটো ওলাই আহিব কিমান হ'ব 35 হ'ব এতিয়া তুমি নিজে চোৱা এই হাতৰ লগত কিমান পূৰণ কৰিলে 35 পাম হাতৰ লগত কিমান পূৰণ কৰিলে 35 পাম এইটো তোমালোকে নিজে কোৱাচোন 7 5 গুণ 35 হয়নে ঠিক তেনেদৰে এই 8 ৰ লগতো আমি কি কৰিব লাগিব 5 পূৰণ কৰিব লাগিব কাৰণ আমি এনেকৈ চোৱা বস্তুটো হৈছে এনেকুৱা হৈছে into 5 plus ওকে এতিয়া হৰৰ লগত 5 পূৰণ কৰিলে লবৰ লগতো 5 পূৰণ কৰিব লাগিব হয়নে 8 5 গুণ কিমান হ'ব 40 হ'ব ঠিক আছে যোগ মাজত যোগ আছে এতিয়া আকৌ আহি গল 5 তলত আছে 5 ওপৰত আছে 3 হয়নে এটা 5 ৰ লগত কিমান পূৰণ কৰিলে 35 হয় 5 ৰ লগত 7 পূৰণ কৰিলে 35 হয় সো 3 লগতো 7 পূৰণ হ'ব 3 7 গুণ কিমান হ'ব 21 হ'ব বুজি পালা সমান সমান কিমান হ'ব ওপৰ তলত হ'ব 35 ওপৰত হ'ব কিমান 61 এইটো আমাৰ আনসাৰ পাই গলো একৰ আনসাৰটো আমাৰ আহি গল আৰু এক নম্বৰটো হৈ গল আমাৰ এটো হৈছে কি যোগৰ ক্ৰম বিনিময় বিধি প্ৰয়োগ কৰি পেলা আমি অংকটো কৰিলো ঠিক আছে এটা 2 নম্বৰটো কৰিম চাবা 2 নম্বৰটো কৰিম মচি লৈছো এখিনি এটা 2 নম্বৰটো আগবাঢ়িম আমি 2 নম্বৰটো কৰিবলৈ এইফালে সাইডতে কৰি লৈছো 2 নম্বৰতে কি আছে 670 into 7/11 plus 670 into 1/3 এতিয়া চোৱাচোন এটা বস্তু 670 ইয়াতো আছে মানে ভাগ কৰি দিয়া আছে মানে বিতৰণ বিধি পুৰণৰ বিতৰণ বিধি প্ৰয়োগ হৈছে ইয়াত এটা বিতৰণ বিধি প্ৰয়োগ হলে কি হ'ব 670 টো লৈ আহিছো তেতিয়া হলে কি থাকিব ইয়াত 7/11 থাকিলে আৰু যোগ এফালে 1/3 থাকিলে হয়নে এটা চাবা তোমালোকে এটো কি হয় 670 ব্র্যাকেট এতিয়া চোৱা লহাগু আকৌ লব লাগিব 11 3 গুণ কিমান হ'ব 33 হ'ব এতিয়া 33 হলে কি হ'ব আৰু 11 ৰ লগত 3 পূৰণ কৰিলে 33 হয় 7 ৰ লগত 3 পূৰণ কৰিলে 7 ৰ লগত 3 পূৰণ কৰিলে 21 আৰু 3 ৰ লগত 11 পূৰণ কৰিলে 33 আৰু 1 ৰ লগত 11 পূৰণ কৰিলে 11 670 into 33 তলত আৰু ওপৰত কিমান হ'ব তোমাৰ 32 হ'ব হৈ গল এতিয়া এই দুটা পূৰণ কৰি চোৱা কিমান পাও এতিয়া তোমালোকে যদি পূৰণ কৰা 670 into 32 670 into 32 কৰি লোৱা ইয়াত 67 ধৰা 0 টো লিখিব নালাগে এতিয়া কিয় নালাগে পিছত আমি বহাই দিম 32 পূৰণ কৰিলে কিমান হ'ব 7 দুগুণ কিমান 14 উকলিলে 6 দুগুণ 12 একে 13 7 3 গুণ 21 উকলিল 2 6 3 গুণ 18 19 20 4 4 1 2 শূন্যটো বহাই দিয়া হৈ গল এটা আমি পালো 21440 তলত হল 33 এটো হৈ গল আমাৰ আনসাৰটো ঠিক আছে আমাৰ আনসাৰটো পাই গলো এতিয়া আমি 3 নম্বৰটো কৰিম 2 নম্বৰটো হৈ গল আমাৰ এতিয়া 3 নম্বৰটো কৰিম এটা 3 নম্বৰটো কৰিব যাওতে কি বিধি প্ৰয়োগ হৈছে আগত তোমালোকে নিজে ভাবি লব লাগিব 7/5 into -3/8 plus 3/4 into 7/5 এটো তো সেম সোয়া ইয়াতো 7/5 আছে ইয়াতো 7/5 আছে একদম ইজি প্ৰসেসত কৰিম আমি 7/5 টো আকৌ লৈ লোৱা কমন তাৰ পিছত কি থাকিব -3/8 plus 3/4 এতিয়া এই দুটাৰ লহাগু ওলাবলে সহজ হ'ব চাবা
এই দুটাৰ লসাগু কি হ'ব 8 আৰু 4 লসাগু কি হ'ব 2 দি যদি হৰণ কৰো 2 4 গুণ 8 2 দুগুণ 4 2 দুগুণ 4 2 গুণ 2 কিমান পালো 2 দুগুণ 4 4 দুগুণ 8 8 লসাগু পালো হয় আৰু এতিয়া হৰ 8 আছিলে আৰু লসাগু 8 হল ইয়াৰ লগত 1 পূৰণ হৈছে এখানে ওপৰটোৰ লগত কোনো পূৰণ নহব 3 গুণ 3 হ'ব 4 দুগুণ 8 3 লগত কিমান পূৰণ কৰিব লাগিব 3 লগত 2 পূৰণ কৰিব লাগিব 3 দুগুণ 6 ঠিক আছে 7/5 ইনটু এটা তলত হল 8 ওপৰত কিমান হ'ব 6 পৰা 3 গল 3 থাকিব ঠিক আছে উত্তৰটো আমি পাই গলো কিমান হ'ব উত্তৰটো 8 5 গুণ 40 আৰু ওপৰত কিমান হ'ব 7 3 গুণ 21 এটো আনসাৰটো পাই গলো আমি ঠিক আছে 3 নম্বৰটো আমি হৈ গল এতিয়া আমি 4 নম্বৰটো কৰিম এটো হৈছে বিতৰণ বিধি এতিয়া 4 নম্বৰটো আমি আগত পাতি লওঁ -5/9 whole into -27/15 plus 36/25 এইবাৰ আকৌ কি দিছে তোমালোকৰ বিতৰণ কৰি দিয়া নাই তোমালোকক বিতৰণ কৰিব দিছে এটো আকৌ প্ৰয়োগ কৰিম এবাৰ কি কৰিম এই 5/9 টোক এটোৰ লগত পূৰণ কৰিম আকৌ এবাৰ এটোৰ লগত এটো পূৰণ কৰিম ঠিক আছে এনেকৈ পাতি লওঁ আগত 5/9 into 27/15 -27/15 ঠিক আছে প্লাস -5/9 into 36/25 এতিয়া চোৱা মাইনাস মাইনাস তো ক্যান্সেল হৈ যাব পূৰণত ক্যান্সেল হৈ যায় মাইনাস মাইনাস প্লাস হৈ যায় 9 3 গুণ 27 আকৌ 5 গুণ 5 5 3 গুণ 15 আকৌ 3 3 ক্যান্সেল হৈ গল 1 থাকিলে ইয়াত এতিয়া আকৌ 9 4 গুণ 36 আৰু 5 5 গুণ 25 কি থাকিলে এটা আমি উলাই লওঁ ইয়াত থাকিলে 1 প্লাস মাইনাস 4/5 ক্লিয়াৰ হৈছে এতিয়া আমি এটো কি কৰিব লাগিব লহাগু লব লাগিব ইয়াৰ তলত 1 এটা আছে বাৰু 5 আৰু 1 ৰ লহাগু 5 হ'ব হয়নে এতিয়া কি কৰিম 5 1 গুণ 5 ইয়াৰ লগত এটো কি কৰিব লাগিব 1 ৰ লগত 5 পূৰণ হৈছে লবৰ লগতো 5 পূৰণ হ'ব 5 1 গুণ 5 এইটো প্লাসে মাইনাসে কি হৈ যাব মাইনাস হৈ যাব কি হ'ব প্লাসে মাইনাসে মাইনাস আৰু 5 ৰ লহাগু 5 এ পাইছো এখানে 4 গুণ 4 হ'ব 4 বহাই দিয়া ইয়াত কিমান হ'ব 1/5 হ'ব এইটো হৈ গল আনসাৰ আমাৰ 4 নম্বৰটো কমপ্লিট হৈ গল বুজি পাইছা এতিয়া আমি 5 নম্বৰটো কৰিম 5 নম্বৰটো কি আছে পাতি লওঁ 2/3 plus 3/3 minus 1/4 into 2/3 plus 2/3 into 1/2 এটো অলপ দীঘল হলো তোমালোকে অলপ ভাগ ভাগ কৰি লবা কেনেকৈ ভাগ ভাগ কৰিবা চোৱা এই গুটেটো এটা টাৰ্ম ধৰা আৰু এই গুটেটো এটা টাৰ্ম ধৰা ঠিক আছে ইয়াৰ পৰা কি কমন আহিব পাৰে 2/3 কমন আহিব আৰু কি আহিব পাৰে কমন 2/3 ইয়াতো আছে তাৰ পিছত 3/3 যেটো আছে হেতু কাটি দিব পাৰা ইয়াত 1 কৰি লব পাৰা তাৰ পিছত আছে কি আৰু একো নাই ওকে আমি পাতি লওঁ 2/3 টো কমন ধৰি লোৱা কমন ধৰি ললে ইয়াত কি থাকিব 1 plus 1 minus 1/4 তাৰ পিছত অলপ ভুল হৈছে আৰু কাটা কাটি যাব ৰবা ইয়াত আৰু যাব 2 2 যা 4 আৰু 2 2 যা কাটি দিলো 2 2 1 কাটি দিলো 2 1 যা 2 ঠিক আছে এতিয়া পাতি লওঁ আগত কি হৈছে 2/3 plus 1 minus কিমান পাইছো 1/3 to the 6 এটো পালো আৰু এফালে প্লাস 1/3 পালো এটো কেতে কৰিব গলে 3 3 1 3 plus 5 minus 1/6 plus 1/3 এই গুটে কেতে এটা লহাগু ললে কি হ'ব লহাগু যদি লওঁ 3 6 আৰু 3 লহাগু ললে 3 দি যদি কৰো 3 গুণ 3 3 দুগুণ 6 3 গুণ 3 3 দুগুণ 6 6 পাই গলো লহাগু এতিয়া 3 হৰ আছিলে 3 হৰৰ পিছত লহাগু আহি গল 6 3 লগত 2 পূৰণ হৈছে এখানে 5 ৰ লগতো কি হ'ব 2 পূৰণ হ'ব 5 দুগুণ 10
মাইনাছ এইটো 6 আছে 6 থাকিলে এইটো চেঞ্জ নহয় 1 থাকিব প্লাছ এইটো দুগুণ হ'ব 3 দুগুণ 6 আৰু 1 দুগুণ 2 এটা কৰি যোৱা কিমান পাবা 6 তলত থাকিব ওপৰত কিমান হ'ব 10 যোগ 2 10 যোগ 2 12 12 পৰা 1 গ'ল 11 11/6 ওলাব ঠিক আছে এয়া আমাৰ অলপ কনফিউজ নহবা গুটেকিটা কাটাকাটি কৰি লবা এইটো আৰু এইটো এক লগ কৰি লবা মানে কাটাকাটি কৰি লবা আৰু এইটো লগত এইটো অলপ কাটাকাটি কৰি লবা ঠিক আছে এতিয়া আমাৰ 5 নম্বৰ হৈ গ'ল ঠিক আছে 5 নম্বৰ হৈ গ'ল এতিয়া এইখিনি লাষ্ট আছিল চাগে মোৰ সম্ভৱ আৰু তো মই এইখিনি পোৱা নাই বাৰু চাও আৰু দুটা থাকিব লাগে 5 নম্বৰ হৈ গ'ল ইয়াত হয় 6 আৰু 7 এটা আছে এতিয়া আমি 6 আৰু 7 টো হেতু নেক্সট পেজত কৰিম আৰু লগতে 13 আৰু 14 টো তোমালোকক নিজে কৰিবলৈ বুজাই দিম ঠিক আছে এতিয়া আমি 6 টো কৰিম আৰু 7 টো কৰিম 6 আৰু 7 টো এইটো পেজত কৰি লৈছো আৰু 13 তাৰ আগতে 13 আৰু 14 টো তলৰ সংখ্যাকিটা যোগ আৰু পূৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলেনে কৰি চোৱা এইটো তোমালোকে যোগ দি চাবা এবাৰ আৰু এবাৰ পূৰণ দি চাবা ঠিক আছে সহযোগ বিধি একদম ইজি হয় মোৰ কৰোৱাই আছে তোমালোকে ফাৰ্স্ট ভিডিওটো চাই লবা আৰু এটা উদাহৰণৰ দ্বাৰা দেখুৱা যে পৰিমেয় সংখ্যা হৰণৰ ক্ষেত্ৰত আবদ্ধ নহয় তোমালোকে এই ফাৰ্স্ট ভিডিওটো যেটো কনসেপ্ট ভিডিও আছে হেতু ভালদৰে চাই লবা হেতু তাৰপা তোমালোকে এই দুটা কৰিবলৈ সক্ষম হ'বা এতিয়া মই 6 আৰু 7 টো কৰাই দিম তোমালোকৰ ইয়াত 6 টো পাতি লৈছো 12 নম্বৰৰ 6 কি আছে 4/7 ইনটু -5/9 প্লাস 4/7 ইনটু 1/5 ওকে ইয়াত চোৱা ইয়াতো একেই হৈছে তোমাৰ বিতৰণ বিধি হৈ আছে ভালকে যদি চাবলৈ চেষ্টা কৰা তেতিয়াহলে দেখিব পাবা যে হয় বিতৰণ বিধি হৈ আছে 4/7 যদি কমন লৈ লওঁ কি থাকি যাব -5/9 এফালে প্লাস 1/5 এই কিটা থাকি যাব এনেকে কৰিলে কি হ'ব 4/7 এফালে যদি 9 আৰু 5 ৰ এলসিয়াম ল 45 হ'ব 45 হ'বলে ওপৰৰ কি হ'ব 9 ৰ লগত 5 ইনটু কৰিলে 45 হৈছে 5 ৰ লগত 5 ইনটু কৰিলে 25 হ'ব তাৰ পিছত প্লাস 5 ৰ লগত 9 ইনটু কৰিলে 45 হয় 1 9 যা 9 ওকে আমি এতিয়া আকৌ এফালে কৰিম ইকুৱেল টু 4/7 ইনটু এটা 25 ৰ পৰা 9 যদি যায় কিমান হ'ব -16 হ'ব কিমান হ'ব -16 আৰু এফালে 45 ক্লিয়াৰ হৈছে এটা তোমালোকে চোৱা -4/7 ইনটু -16/45 ঠিক আছে এতিয়া আমাৰ কিবা কাটাকাটি যায় নেকি চাই লওঁ না যায় এতিয়া কৰি যোৱা কিমান হ'ব 16 4 গুণ কিমান 64 আৰু 45 7 যা কিমান হ'ব 315 হ'ব কাৰণ 7 5 যা 35 ৰিমেইনিং 3 7 4 যা 28 প্লাস 3 কিমান হ'ব 31 এইটো হৈ গ'ল আনসাৰ আমাৰ 6 নম্বৰটো ঠিক আছে এতিয়া আমি 7 নম্বৰটো কৰিম 7 নম্বৰটো আৰম্ভ কৰিম ইয়াতে 2/3 ইনটু -5/7 -1/6 ইনটু 3/7 প্লাস 1/14 ইনটু 2/3 এতিয়া সোয়া ফার্স্টত কি কৰিব পৰা যায় সেইখিনি কৰি লওঁ ফার্স্টত কেটা পার্ট আছে ইয়াত এটা পার্ট এটো দুটা পার্ট এটো তিনটা পার্ট ঠিক আছে যেখিনি কাটাকাটি কৰিব পাৰি সেইখিনি কৰি লওঁ আমি 3 1 যা 3 3 2 যা 6 2 1 যা 2 2 7 যা 14 আৰু কিবা কৰিব পাৰি নে ইয়াত নোৱাৰি এতিয়া ইয়াত সোয়া কি ওলাইছে আমাৰ প্ৰতিটোতে কি আছে আমি কৰি লওঁ ঠিক আছে এফালে হ'ব 3 7 যা 21 আৰু 2 5 যা 10 minus 7 2 যা 14 আৰু 1 1 যা 1 ইয়াত আহি গ'ল প্লাস 7 3 যা 21 আৰু এফালে হ'ব 1 1 যা 1 ওকে এইকিটা আমি এলসিএম উলাই লওঁ 21 14 আৰু 21 যদি মই 7 ৰে কৰো 7 3 যা 21 7 2 যা 14 7 3 যা 21 আকৌ 3 দি কৰো 3 1 যা 3 এটো 2 থাকি যাব 1 এটা 7 3 যা 21 21 2 যা কিমান হ'ব 42 21 2 যা কিমান হ'ব 42 এটো হৈ যাব আমাৰ কি এলসিএম 42 টো হ'ব আমাৰ এলসিএম
এতিয়া চোৱা 21 ৰ লগত কিমান ইনটু কৰিলে 42 হ'ব 2 সো আমি 10 ৰ লগতো 2 কৰিম 10 টু যা 20 মাইনাস 14 ৰ লগত কিমান ইনটু কৰিলে 42 হ'ব 14 ৰ লগত 3 ইনটু কৰিলে 14 ৰ লগত 3 ইনটু কৰিলে 42 হ'ব সো আমাৰ 1 ৰ লগতো 3 ইনটু কৰিম ওকে লাষ্ট আছে 21 টু যা 42 1 টু যা 2 এতিয়া এইটো বস্তু ইয়াত কৰো আমি কিমান হ'ব 20 plus 20 minus 20 minus 3 কিমান হ'ব minus 23 আৰু plus 2 হলে কিমান হ'ব minus 21 by 42 হৈছে নে তাৰ পিছত এটা কি হ'ব 21 1 যা 21 22 21 2 যা 42 হৈ গল আমাৰ কিমান পালো minus 1 by 2 ক্লিয়াৰ হৈছে আমাৰ এইখিনি অংক আজি শেষ 1.1 এক্সাৰসাইজ 1.1 আজি ইয়াতে সমাপ্ত কৰিছো ঠিক আছে যদি অংক কিটা তোমালোকে বুজি পাইছা তেন্তে তোমালোকে ভিডিওটো লাইক কৰি দিবা আৰু চেনেলত যদি নতুন হৈ আছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লবা এনে ধৰণৰ তোমালোকৰ অংক বিলাক পাই থাকিবৰ কাৰণে ঠিক আছে ধন্যবাদ